সুধি আছো মই কোনে কোনে গিৰিয়েকক দিব হাত দাঙক আচ্ছা কোনে কোনে নিদিয়ে হাত দাঙক এইবাৰ এতিয়া যে গিৰিয়েকসকলক আপোনালোকে পইচাটো নিদিও বুলি কৈছে গিৰিয়েকবিলাকে যদি বিজেপিত ভোট নিদিয়া হৈ যায় তেতিয়াতো লেঠাটো লাগিব সেইকাৰণে টকাটো পোৱাৰ আগতে গিৰিয়েকসকলক খুব মৰম কৰিব দেই ভাত পানী গৰম ভাত বনাই খুৱাব নহলে আকৌ মুকে ভোট নিদিয়া হৈ যাব হয় নে নহয় কিন্তু আজিকালি ঘৰত লাচিত বৰফুকনৰ বিয়াত যিমান দম আছে জয়মতীৰো ইমানেই দম আছে আজিকালি হয় নে নহয় শ্ৰদ্ধা ৰাইজ আইসকল টকাটো গিৰিয়েকসকলে নুখুজেও আপোনালোকেও নিদিব ঠিক আছে কিন্তু এই টকাটো আপোনালোকে ভাল কামত ব্যৱহাৰ কৰিব 10,000 টকা কৰি যদি আমি গ্ৰুপত দিওঁ আমাৰ 1 লাখ টকা হ'ব আৰু যদি নিজে খৰচ কৰো 10,000 টকা বিহুৱান বনাওক পিঠা পনা মৌ মুৰ্গী পোহক হাঁহ পোহক যি কৰক কিবা এটা ব্যৱসায় কৰিব আৰু যিসকলে এই 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকক মই আৰু 25,000 টকা তেওঁলোকৰ মই বেংক একাউণ্টত জমা দিম কিন্তু যিসকলে 10,000 টকাটো বেয়াকৈ ব্যৱহাৰ কৰে তেওঁলোকে পিছৰ 25,000টো নাপাব কিন্তু যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকে আৰু 25,000 টকা চৰকাৰৰ পৰা পাব শ্ৰদ্ধা ৰাইজ 50,000 চাকৰি যিখিনি ল'ৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকে আত্মনিৰ্ভৰ অসমত আবেদন কৰিব 2 লাখ টকাকৈ পাব বেহা বেপাৰ কৰাৰ কাৰণে পিছত লাহে লাহে টকাটো ঘূৰাই দিব পুলিচত চাকৰি শিক্ষকত চাকৰি তৃতীয় চতুৰ্থ শ্ৰেণীত চাকৰি ডিএসপি মেজিষ্ট্ৰেটৰ চাকৰি 50,000 50,000 তাৰ ওপৰত ঘৰে ঘৰে অৰুণোদয় ঘৰে ঘৰে অৰুণোদয় আৰু তাৰ লগত আমাৰ বেংকৰ একাউণ্টত লাখপতি বাইদেউৰ 10,000 টকা এতিয়া মই আৰু এটা নতুন কথা ক'ব খুজিছো অলপ আগতে মই আপোনালোকক ক'লো যে 2-3টাতকৈ বেছি বাচ্চা হ'ব নালাগে কিয় ক'লো 5টাও হওক 10টাও হওক মোৰনো কি যায় কিন্তু মই কিয় এই কথা ক'লো যে আমি যেতিয়া সন্তান জন্ম দিওঁ সন্তানটোক পঢ়ুৱা আমাৰ দায়িত্ব ঘৰত যদি মোৰ চলিবই টকা নাই মোৰ বাচ্চা 5টা হলে মই কেনেকে পঢ়াম কিন্তু আল্লাহও কৈছে যে বাচ্চাক শিক্ষিত কৰিব লাগে ভগৱানেও কৈছে বাচ্চাক শিক্ষিত কৰিব লাগে কেনেকে শিক্ষিত কৰিম সেইকাৰণে মই সব মিটিঙতে কওঁ যে যিমান সন্তান জন্ম দিব লাগে যিমানক আমি পঢ়াব পাৰো আজি আমাৰ ইয়াত যিমান আই মাতৃসকল আছে পঢ়াত সকলোৱে পঢ়িছিলে মেট্ৰিক পৰীক্ষা দিলে মেট্ৰিক পাছ কৰিলে কিন্তু বহুতৰ দেউতাক মাকে আমাক কলেজত এডমিশন দিব নোৱাৰিলে কিয় নোৱাৰিলে কলেজ দূৰ কলেজত এডমিশন ললে 15,000 টকা লাগে আহা যোৱা মাহত 1-1.5 টকা লাগে কিতাপ কিনুতে 2,000-3,000 টকা লাগে তাৰমানে এজনী ল'ৰা বা এটা ছোৱালীক এটা ল'ৰা আৰু এজনী ছোৱালীক পঢ়ালে আমাৰ 25,000 টকা মান আমাক লাগে দুখীয়া মানুহে ক'ৰ পৰা দিব 25,000 টকা গতিকে দেউতাক মাকে কি কৰে ছোৱালী মেট্ৰিক পাছ কৰিলে আৰু ভাল ল'ৰা এটা পালে বিয়াটো দি দিয়ে মোৰ মাকো তেনেকৈ বিয়া দিছিলে আপোনালোকৰো বহুতৰ তেনেকুৱা হ'ব আৰু বহুতৰ দেউতাক মাকে কষ্ট কৰি কলেজত পঢ়ায় এইবাৰ মই কি কৰিছো যে 20 তাৰিখৰ পিছত কোনবা এটা দিনত মেট্ৰিকৰ ৰিজাল্ট দিব 5 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিছে
3 লাখ পাছ কৰিব 2 লাখে পাছ নকৰে 3 লাখৰ কলেজত যাব 1 লাখ বাকি 2 লাখ কলেজত নাযায় এইবাৰ মই কি কৰিছো যে সকলো কলেজত যাব লাগে লৰাটোক দেউতাক মাকে কলেজত পঠাওক আৰু ছোৱালীজনীক মামাই পঢ়োৱাৰ দায়িত্ব লৈছে ছোৱালীজনীক মই পঢ়াম চৰকাৰে পঢ়াব যিমান ছোৱালীয়ে এইবাৰ মেট্ৰিক পাছ কৰিব তাইক হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ সোমোৱাৰ লগে লগে আমি 10,000 টকা দিম সেকেন্ড ইয়াৰত 10,000 টকা দিম ডিগ্ৰী ফাৰ্স্ট ইয়াৰ পোৱাৰ লগে লগে 12,500 টকা দিম থাৰ্ড ইয়াৰত সেকেন্ড ইয়াৰত 12,500 থাৰ্ড ইয়াৰত 12,500 আৰু ইউনিভাৰ্সিটিত পঢ়িলে 25,000 টকা আমি তাইক দিম অৰ্থাৎ এজনী ছোৱালী সাইকেল পায় স্কুটি পায় আৰু ক্লাস 11 পৰা ইউনিভাৰ্সিটি পাস নকৰালৈকে পঢ়াৰ দায়িত্ব কোনে ল'ব পঢ়াৰ দায়িত্ব চৰকাৰে ল'ব আপোনালোকে চিন্তা কৰক অৰুণোদয় আঁচনি 5 কেজিৰ বিনামূলীয়া চাউল উজ্জ্বলা গেছ প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত লাখপতি বাইদেউ আৰু নিযুত মইনা তাৰমানে 10 লাখ ছোৱালীক পঢ়া শুনাৰ দায়িত্ব আজি আমাৰ চৰকাৰখনে ৰাইজৰ কাৰণে কি কাম কৰা নাই ৰাস্তা ঘাট স্কুল কলেজ আছে মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ আৰু এইদৰে নাওবৈচাৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালৰ হৈ জনসভা সম্বোধন কৰে